হাই বন্ধুসকল, আপোনালোকক আমাৰ ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনালোঁ। এইচএছ ফাৰ্ষ্ট ইয়াৰ অনলাইন এডমিশ্যন 2024 আছাম হায়াৰ ছেকেণ্ডেৰী এডমিশ্যন অৰ্থাৎ অসম উচ্চতৰ মাধ্যমিকত এডমিশ্যন ল'বৰ কাৰণে লিংক এক্টিভ হৈ গ'ল বন্ধুসকল। আপোনালোকে দৰ্পণত গৈ পেলাই এডমিশ্যন ল'ব পাৰিব আৰু অনলাইন মাধ্যমেৰে এডমিশ্যন ল'ব লাগিব যিহেতু সেইকাৰণে আপোনালোকে দৰ্পণত গৈ পেলাই ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব, অনলাইন এডমিশ্যন ল'ব লাগিব। কেনেকৈ আপোনালোকে অনলাইন এডমিশ্যন ল'ব ভিডিঅ'টোত সেইটোকে আলোচনা কৰিম, ভিডিঅ'টো শেষলৈকে চাই থাকিব। এইচএছ ফাৰ্ষ্ট ইয়াৰ অনলাইন এডমিশ্যন 2024 আছাম হায়াৰ ছেকেণ্ডেৰী এডমিশ্যন ফাৰ্ষ্ট ইয়াৰ এডমিশ্যন অনলাইন এডমিশ্যন দেখিছে আপোনালোকে। আছাম হায়াৰ ছেকেণ্ডেৰী এডুকেশ্যন কাউন্সিল AHSEC দৰ্পণত আপোনালোকে ল'ব লাগিব, দৰ্পণৰ ৱেবছাইটত HSLC এক্সাম আছাম হায়াৰ ছেকেণ্ডেৰী এডমিশ্যন ডিটেইলছ, নেম অফ ক্লাছ হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়াৰ 11 ষ্টেণ্ডাৰ্ড, যিসকলে মেট্ৰিক পাছ কৰিছে অলৰেডি কলেজত এডমিশ্যন ল'ব ফাৰ্ষ্ট ইয়াৰত। এডমিশ্যন ল'বলৈ হ'লে আপোনালোকে অনলাইন কৰিব লাগিব, অনলাইন এডমিশ্যন কৰিব লাগিব দৰ্পণত। নেম অফ কাউন্সিল আছাম হায়াৰ ছেকেণ্ডেৰী এডুকেশ্যন কাউন্সিল, চমুকৈ AHSEC, একাডেমিক ছেশ্যন 2024-2025, হেড অফিচ বামুণী মৈদাম, গুৱাহাটী 781021। নেম অফ অনলাইন পৰ্টেল AHSE দৰ্পণ অনলাইন এডমিশ্যন পৰ্টেল। এপ্লিকেশ্যন প্ৰচেছ অনলাইন হ'ব, ইয়াৰ কাৰণে হেল্পলাইন ইমেইল আৰু নম্বৰো দিয়া হৈছে। আপোনালোকে কিবা অসুবিধা পালে বা কিবা জানিবলগীয়া হ'লে ডিটেইলছত আপোনালোকে ফোন কৰি বা ইমেইল কৰি সুধিব পাৰে। 10টা বজাৰ পৰা ৰাতিপুৱা 5টা বজালৈকে আছে সন্ধিয়া, আগবেলা মানে 10টা বজাৰ পৰা দিনৰ 5টা বজালৈকে সময় আছে সন্ধিয়া। 10টা পৰা 5টাৰ ভিতৰত আপোনালোকে ফোন বা ইমেইল কৰি কিবা সুধিবলগীয়া হ'লে সুধিব পাৰে। অফিচিয়েল ৱেবছাইট দিয়া আছে এইটো www.ahsec.assam.gov.in। ৰিলেটেড আৰ্টিকল DHE আছাম ষ্টুডেণ্ট ইউনিক ID আছাম এইচএছ এডমিশ্যন 2024 ৱেবছাইট। ইয়াৰ কাৰণে আপোনালোকে কেনেকৈ কৰিব, মই যিহেতু ডিছক্ৰিপশ্যনৰ লিংক দি থ'ম, আপোনালোকে স্ক্ৰল ডাউন কৰি মানে লিংকত ক্লিক কৰিব, ক্লিক কৰাৰ লগে লগে এইচএছ ফাৰ্ষ্ট ইয়াৰ অনলাইন এডমিশ্যন বুলি আহিব লিংকটো। তাৰপিছত ৰেজিষ্টাৰ এ নিউ একাউণ্ট বনাব লাগিব, তাৰপিছত পাৰ্চনেল এণ্ড এডুকেশ্যনেল ডিটেইলছবিলাক আপোনালোকে দিব। স্কেন কপি আপোনালোকে পাছপৰ্ট চাইজ ফটোগ্ৰাফ, 10 মাৰ্কশ্বিট, এই সকলোখিনি আপোনালোকে আপলোড কৰিব লাগিব। 4 ডিজিট লগ ইন পিন, আপোনালোকে 4টা ডিজিটৰ এটা সংখ্যা মাৰিব, যিটো পিন আপোনালোকে মনত ৰাখিব। এইচএছ ফাৰ্ষ্ট ইয়াৰ অনলাইন এডমিশ্যন লগ ইন এগেইন, আকৌ আপোনালোকে লগ ইন কৰিব। ইয়াৰ পিছত আপোনালোকে কোৰ্চ এণ্ড কলেজ ডিজাৰ্ট, আপোনালোকে কোনটো ডিজাৰ্ট কৰে মানে কোৰ্চ এণ্ড কলেজ স্কুল কোনখনত আপোনালোকে এডমিশ্যন ল'ব বিচাৰে চিলেক্ট কৰিব। মেক্সিমাম 5 ইনষ্টিটিউশ্যনৰ কাৰণে আপোনালোকে এপ্লাই কৰিব পাৰিব, মানে 5খন কলেজৰ কাৰণে আপোনালোকে এপ্লাই কৰিব পাৰিব। আপোনালোকে কোনখন ডিজাৰ্ট কৰে আপোনালোকে সেইটো চাই ল'ব, চিলেক্ট কৰিব কোনখন কলেজ আপোনালোকে কোনখন কলেজত এডমিশ্যন ল'ব বিচাৰে। 5খন কলেজে আপোনালোকে পাৰিব। ছাবমিট কৰি পেলাই আপোনালোকে প্ৰিণ্ট কৰিব, ছাবমিট কৰি পেলাই প্ৰিণ্ট কৰি ৰিচিপ্টটো উলিয়াই থ'ব আপোনালোকে। ডকুমেণ্টছ টু বি আপলোড উইথ অনলাইন ফৰ্ম, আপোনালোকে ডকুমেণ্টছ কি আপলোড কৰিব লাগিব চাই লওক। ৰিচেণ্ট পাছপৰ্ট চাইজ ফটোগ্ৰাফ লাগিব, বৰ্তমানৰ ফটো দিব আপোনালোকে, এতিয়া আগৰ ফটো নিদিব। HSLC 10 মাৰ্কশ্বিট ডিজিটেল, কাষ্ট চাৰ্টিফিকেট যদি আপোনালোকৰ আছে তেতিয়া দিব। HSLC 10 মাৰ্কশ্বিটখন আপোনালোকে ডিজিটেল হ'ব লাগিব। ডিচেবিলিটি চাৰ্টিফিকেট আপোনালোকে যদি আছে তেতিয়া দিব। TGL or XTGL চাৰ্টিফিকেট যদি আছে তেতিয়া দিব। গেপ চাৰ্টিফিকেট যদি আছে তেতিয়া দিব, নিদিলেও হ'ব। 10 মাৰ্কশ্বিট মানে আপোনালোকে যিখন ৰিজাল্ট চেক কৰোঁতে মাৰ্কশ্বিটখন পাইছিলে অনলাইনত, সেই মাৰ্কশ্বিটখন আপোনালোকে আপলোড দিব লাগিব। ইম্পৰ্টেণ্ট ডেটছসমূহ চাই লওক। ইয়াৰ ষ্টাৰ্টিং ডেটটো 23 এপ্ৰিল, 23 এপ্ৰিলত আৰম্ভ হৈছে, লাষ্ট ডেট 2 মে'লৈকে আছে। বেছি সময় নাই, আপোনালোকে এইকেইদিনৰ ভিতৰতে 7-8-9 দিন সময় আছে, 9 দিনৰ ভিতৰতে আপোনালোকে এডমিশ্যনৰ কাৰণে এপ্লাই কৰক। প্ৰিপেৰেশ্যন অফ মেৰিট লিষ্ট বাই ইনষ্টিটিউট 3rd to 4th মে', ডেট অফ ডিক্লাৰেশ্যন অফ মেৰিট লিষ্ট 5 মে'। আপোনালোকে এইখিনি চাই ল'ব ভালকৈ, যদি কিবা সুধিবলগীয়া হয় কমেণ্ট কৰিব। ইয়াত একো নাই, আপোনালোকে 23 তাৰিখে যিহেতু লিংকটো এক্টিভ হ'ল, আপোনালোকে 2 মে' আগতে সোনকালে এপ্লাই কৰক। ইয়াৰ কাৰণে লিংকবোৰ মই ডিছক্ৰিপশ্যনত দি থ'ম। ফাৰ্ষ্টতে আপোনালোকে ৰেজিষ্টাৰ কৰিব, ৰেজিষ্টাৰ কৰাৰ পিছত নিউ একাউণ্ট এটা বনাই তাৰপিছত লগ ইন কৰি এপ্লাই কৰিব। ফৰগট পাছপৰ্টৰ কাৰণেও লিংক দিয়া থাকিব, আপোনালোকে পাছপৰ্ট পাহৰি গ'লেও ফৰগট মাৰিব পাৰিব। এডমিশ্যন নটিফিকেশ্যন, অনলাইন ষ্টুডেণ্ট মেনুৱেল, অফিচিয়েল ৱেবছাইট, সকলোখিনি ভিডিঅ' ডিছক্ৰিপশ্যনত মই দি থ'ম লিংকসমূহ, আপোনালোকে লিংকসমূহ চেক কৰি ল'ব, চাই ল'ব এবাৰ। গতিকে আপোনালোকে 2 মে' আগতে এডমিশ্যনৰ কাৰণে অতি সোনকালে এপ্লাই কৰি দিয়ক। গতিকে ভিডিঅ'টো ইমানেই আছিলে, ইমানটো ইনফৰ্মেশ্যন আপোনালোকক দিবলগীয়া আছিল। যদি ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব, ভিডিঅ'টো শ্বেয়াৰ কৰিব যাতে সকলোৰে সুবিধা হয়। আৰু এনেকুৱা ধৰণৰ আপডেটবোৰ পাই থাকিবলৈ আমাৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আৰু কিবা সুধিবলগীয়া থাকিলে কমেণ্ট কৰি জনাব নিশ্চয়। ধন্যবাদ।